গাইজ, আজি মই এটা কথা কওঁ, মানে ইণ্টাৰেষ্টিং কথাটো হ'ল ভাল কথা। মানে কথাটো হ'ল কি হ'ল, এই ইপিনে ওপৰ আছামৰ পিনে আপোনাৰ ইপিনে হ'ল কি কয়, য'ত বানপানী উঠিছে ইপিনে কিমান ক্ষতি হৈছে, বহুত ক্ষতি হৈছে, বহুত হিচাপৰ বাহিৰত ক্ষতি হৈছে, নহয় জানো? তে সেইটো কাৰণে মই ভিডিঅ'টো কিবা কৰিলোঁ, বনালোঁ। প্লাছ কথাটো হ'ল, চাওক, এই বানপানীত বহুতে বহুত সহায় কৰিছে, কথাটো হ'ল, চাওক, ইটো চিনাকি বা আমাৰ অসমখন কেনেকৈ চিনাকি বনাইছে বা কেনেকৈ মানুহে চিনি পাক বনাইছে, এইটো হ'ল জুবিনদাৰ কাৰণে। চাওক, বাহিৰা দেশৰ মানুহ আহি পাঞ্জাৱ হাৰিয়ানা কথাৰ কাৰণ ইপিনে বহুত দূৰৰ মানুহ আহি কিনেও পাঞ্জাৱীবিলাকো কিমান সহায় কৰিছে। অন্ততঃ ময়ো কৰিছোঁ, এইটো নকওঁ, মই ক'ব মোৰ লাজ লাগে এইবিলাক। তাৰমানে মই হ'ল দুখীয়া মানুহ, বেছিতো কৰিব নোৱাৰোঁ, অকণমান কৰিছোঁ, ডনেশ্যন দিছোঁ। তে কথাটো হ'ল এইটোৱে, তে কিমান বাহিৰৰ মানুহ কিমান বহুত ডনেশ্যন কৰিছে। এই এটা হ'ল বিহাৰৰ, ঝাৰখণ্ড না কোন জেগাৰে, মই ইমান ভাল কৰি চিনি নাপাওঁ। তে আৰিয়ান কেলমি, সি দিছে 2.5 লাখ টকা, গোটেই মিলি 19 লাখ টকা দিছে। কিবা ফাণ্ডত দিছে, ফাণ্ডৰ পৰা পাব, চবে দিব। তো এনেকুৱা পাঞ্জাৱীহঁতে বহুত মানুহ আহিছে। এইটো চিনাকি কোনে কৰিছে? মানে বাহিৰৰ মানুহবিলাকে ভাবিছে অসমখন বহুত ভাল মানুহ আছে, মানে এইটো হ'ল জুবিনে বনাই থৈ গৈছে, অসমতো ভাল মানুহ আছে। জুবিন মৰাৰ কাৰণে বেছি মানুহ আগ্ৰহ হৈছে। মানে কি আগ্ৰহ হৈছে? মানুহক সহায় কৰাটো কৰিব লাগে। মই আনে আনজনক কৰিব লাগে, মই বেলেগক কৰিম, মোক বেলেগে কৰিব, এনেকৈ পৃথিৱীখন কৰিলে বহুত ৰেহাই। মানে চাওক, বিপদ চবৰে আহে, অন্ততঃ মোৰো আহিব পাৰে কথাৰ কাৰণ। সেইকাৰণে চবৰ ক্ষেত্ৰত সহায় কৰিব লাগে। আমি আনে আনজনক সহায় কৰিলেহে চবে মিলিপ্ৰীতিত চলিব পাৰিম বা চলি থাকিব পাৰিম, নহয়? এই সহায়খিনি কৰিব লাগে। চাওকচোন কেনেকুৱা, অন্ততঃ ঘৰৰ পৰা ধৰি এভৰিথিং নাই, কিছুৱে নাই ক'ব গ'লে, এনেকুৱা কৰি বানপানী আহিছে। তে ভগৱানে আশা কৰোঁ এনেকুৱা নকৰক কোনোবাৰ, যে ভালে কুশলে চবফালে বিপদ আপদবিলাক ঠিক হওক, জানো, চবেই ভাল হওক। কি কৰিব, এইটো হ'ল প্ৰকৃতৰ বস্তু, আহিছে, উপায় নাই আৰু। এইটো দুখ কৰিব, কি কৰিব আৰু, নহয়? কোন কপালত কি আছে কোনো ক'ব নোৱাৰে, কিন্তু হিচাপৰ বাহিৰত আহিছে। বহুত দুখ লাগিছে, ময়ো কান্দিছোঁ, বহুত বেয়া লাগিছে। এনেকৈ সহায় কৰিছোঁ, কিন্তু মইতো ইমান বেছি নোৱাৰোঁ। মই হাজিৰা কৰোঁ, আপোনালোকে জানে, মই গাড়ী লৈ এইবিলাক মাল চেল কৰোঁ, জানেই, বিস্কুট চিস্কুট এইবিলাক, চকলেট, নহয় জানো? মই হাজিৰা কৰোঁ, দিনত 500-600 টকা হাজিৰা হয়। ময়ো বেছি কি কৰিব নোৱাৰোঁ, হেল্প কৰিব নোৱাৰোঁ। যিখিনি পাৰোঁ মই দিছোঁ, 1-2 হাজাৰ টকা দিছোঁ। মই এইটো ডনেশ্যন ল'ব আহোঁতে টাউনত আমাৰ দিছোঁ। কথাৰ কাৰণ সেইটোৱে। তে বাহিৰৰ মানুহবিলাকে আহি, বা আমাৰ ময়ো ইউটিউব কৰোঁ, নতুন ষ্টাৰ্ট কৰিছোঁ। তে বহুত ইউটিউবাৰবিলাক বা বহুত মানুহে আহি কিনে হেল্প কৰিছে, বহুত ডনেশ্যন কৰিছে, কি কৰিছে, বহুত ভাল লাগিছে। এইটো হ'ল কোনে কৰিছে? এইটো হ'ল জুবিন দাই কৰিছে। জুবিন দাই, চাওক, জুবিন দাই বহুত মানুহক সহায় কৰিছে, নিজৰ কাৰণে কিছুৱে নথল, দেখছে? তে সেনেকুৱা, তে মানুহে সহায় কৰক, মানে মানুহে হেল্প কৰিব লাগে। সেইকাৰণে হেল্প কৰক, বহুত হেল্প কৰক। কি চাওকচোন, ইমান সহায় হৈছে বাহিৰৰ মানুহ ক'ৰ পৰা, নহয়? যেতিয়া জুবিন দা আমাৰ মনৰ ভিতৰত এতিয়াও আছে, মৰা নাই ক'ব গ'লে। তে কথা কাৰণ সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। প্লাছ চিনাকি কোনে কৰাই গৈছে? জুবিন দাই কৰাই গৈছে। আমাৰ অসমখন চিনাকি জুবিন দাই কৰাই গৈছে। চাওক, আমাৰ অসম কেনেকুৱা ভাল মানুহ আছে নাই? চবেই ভাল মানুহ আছে। চাওক কেনেকুৱা আদৰ দিয়ে। তে গায়কবিলাকেও ধৰ, ইউটিউবাৰবিলাকেও এতিয়া গম পাইছে বোলে অসমতো ভাল মানুহ আছে পৃথিৱীত, অসমতো। সেইকাৰণে আহি চিনাকি কৰাই গ'ল। বাহিৰৰ মানুহ আহিও হেল্প কৰে। এইটো বহুত ভাল খবৰ এইবিলাক, বা আমিও যাব পাৰিম বাহিৰত। এনেকুৱা কৰি 1 টকা কৰি দিলে বহুত সহায়। তে আপোনালোকে বানপানীৰ কাৰণে দিয়ক, যিখিনি পাৰে দিয়ক। ময়ো দিছোঁ, এইটো নকওঁ, লাজ লাগে কাৰণে আপোনালোকক কৈছোঁ। তে সেইটোৰ কাৰণে তে দিয়ক, আপোনালোকে চবেই দিয়ক, সহায় হওক বাচাৰা। কিয়, যাৰ মানে ঘৰখিনিও নাই,
খাবৰ কাৰণেতো কিছুৱে নাই, কোনো থাকিবৰ কাৰণেও কিছু নাই, এনেকুৱা কৰি বানপানী উঠিছে। আপোনালোকে চাইছে, মোবাইলতো চাইছে, বহুত চাইছে, লাইভ চাইছে, কি চাইছে, সেইকাৰণে আমি আনজনে আনজনক সহায় কৰিব লাগিব। বা এইটো কাৰণে ভিডিঅ'টো বনালোঁ। বেছি চিনাকি কৰাই গৈছে আমাৰ অসমখন জুবিন দাই। চাওক, বাহিৰৰ মানুহ আহি হেল্প কৰি আছে, কি কৰি আছে। তো আমি যাব পৰা নাই, যাব পৰা কাৰণে বিশেষ ঘৰৰ প্ৰব্লেম থাকে নহয়। মই বিশেষকৈ হাজিৰা কৰোঁ কথাৰ কাৰণ, যদি গ'লে মোৰ পৰিয়ালটো কেনেকৈ চলিব, সেনেকুৱাই 1-2 দিন বন্ধ ৰাখিলে অসুবিধা। মই যিখিনি পাৰোঁ হেল্প কৰিছোঁ, এইটো কোৱাৰ কথা নহয়। তাও ক'লোঁ, মানুহ ভাবিব পাৰে নিজে ডাইলগ মাৰি আছে, নিজে একটা কোৱা নিদিয়ে, সেনেকুৱা নহয়, ময়ো দিছোঁ। এইটো বাই, বিশেষকৈ বাই, এইটো পাৱাৰ অন। জয় আই অসম।